নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এনেকুৱা ধৰণৰ এটা ছুপাৰ পাৱাৰ পালেহেঁতেন তেতিয়া কি কৰিলে হয়? আজিৰ এই চিনেমাখন ঠিক তেনেকুৱা ধৰণৰে। আমাৰ আজিৰ এই কাহিনীটো আৰম্ভ হয় খান্দাক নামৰ এখন ঠাইৰ পৰা। এই ঠাইটো এতিয়াৰ নহয়, বহু হাজাৰ বছৰ আগৰে। আচলতে পিৰামিডৰো আগত স্থাপিত এই ঠাইখন। আচলতে তাৰে মানুহবিলাকে কয় যিখিনি মানুহে এই ঠাইখিনিত জন্মগ্ৰহণ কৰিছিল তেওঁলোক বহু ভাগ্যৱান আছিল, কাৰণ সেই ঠাইখিনিত এটা খনিজ পদাৰ্থ আছিল আৰু যি মানুহে সেই খনিজ পদাৰ্থটো ওলাব পাৰে সেই মানুহখিনিকে ৰজাই সোণৰ টোপোলা দিছিল। আৰু যেতিয়াই তেওঁলোকৰ ৰজা একটন হ'ল তেতিয়াৰ পৰাই সেই জাগাখিনি সলনি হৈ গ'ল। একটনে তেওঁলোকৰ নিজৰ মানুহখিনিক লগোৱাৰ নিচিনা ব্যৱহাৰ কৰিলে আৰু পাহাৰবোৰ খান্দি খান্দি সেই খনিজ পদাৰ্থটো ওলাবলৈ দিলে। এদিন পাহাৰ খান্দি থাকোঁতে মানুহ এজনে সেই খনিজ পদাৰ্থটো লাভ কৰিলে আৰু তেওঁ চালে যে সঁচাকৈ এইটোৱে খনিজ পদাৰ্থ নেকি, আৰু তেওঁ পোনে পোনে ৰজাৰ ওচৰলৈ দৌৰি গ'ল। কিন্তু তাৰে ওচৰে পাজৰে থকা মানুহখিনিয়ে সেই মানুহজনক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে, কাৰণ সেই খনিজ পদাৰ্থটোৰ মূল্য বহুত বেছি আছিল আৰু যিজন মানুহে ৰজাক সেই খনিজ পদাৰ্থটো দিব তেওঁক ৰজাই সোণেৰে ভৰা টোপোলা দিব। তেতিয়াই এজন সৰু সাহসী ল'ৰাই সেই মানুহজনক খান্দাকৰ মানুহবিলাকৰ পৰা ৰক্ষা কৰিলে আৰু পোনে পোনে ৰজাৰ ওচৰলৈ লৈ গ'ল। আৰু যেতিয়াই ৰজাৰ লগোৱাজনে সেই খনিজ পদাৰ্থটো দেখিলে তেতিয়া তেওঁ আচৰিত হৈ পৰিলে, কিয়নো এনেকুৱা উজ্জ্বল পদাৰ্থ তেওঁ কেতিয়াও দেখা নাই। আৰু খান্দাকৰ মানুহজনে তেওঁক খনিজ পদাৰ্থটো দিয়াৰ কাৰণে উপহাৰ বিচাৰিলে আৰু ৰজাৰ লগোৱাজনে সেই মানুহজনক মাতি নি তেওঁক মাৰি পেলালে, কিয়নো সেই একটন নামৰ ৰজাজনে খান্দাকৰ মানুহবিলাকক মাতি নি কাম কৰায় আৰু উপহাৰ দিয়াৰ বাবদ তেওঁলোকক মৃত্যুহে দিয়ে। আৰু সেই সাহসী ল'ৰাজনে দূৰৰ পৰা সেই কথাবোৰ অনুমান কৰিলে আৰু লগে লগে সেই লগোৱাজনৰ পৰা সেই খনিজ পদাৰ্থটো লৈ গুচি গ'ল আৰু লগে লগে পাৱাৰ অফ চ'ৰ্চক দেখুৱাই দিলে আৰু তেওঁৰ লগতে খান্দাকৰ সকলোবোৰ মানুহে তেওঁক দেখি নমন কৰিলে। আনফালে আমি দেখিবলৈ পাওঁ একটনে সেই ল'ৰাজনক খনিজ পদাৰ্থটো লৈ যোৱাৰ কাৰণে শাস্তি দিয়ে আৰু লগে লগে ল'ৰাজন তাৰ পৰা নোহোৱা হৈ যায়। আমি দেখিবলৈ পাওঁ তেওঁ পাৱাৰ অফ মেজিকৰ গুহা এটাত সোমাই পৰে আৰু তাত সকলো ধৰণৰ যাদু ৰক্ষা কৰাৰ শক্তি থাকে। যিহেতু সেই ল'ৰাজনে সেই খাণ্ডৱৰ খনিজ পদাৰ্থটো ওলাইছে সেইবাবে সেই মানুহখিনিয়ে তেওঁক এটা পাৱাৰ দিয়ে আৰু খাণ্ডৱৰ ৰক্ষক হিচাপে নামকৰণ কৰে। আনফালে আমি দেখিবলৈ পাওঁ একটনৰ লগোৱা এজনে তেওঁৰ কাৰণে মুকুট এটা লৈ আহে। আচলতে সেইটো মুকুট নহয়, ব্লেক মেজিকেৰে বনোৱা এটা তাজ আছিল আৰু সেই তাজটো পাতালৰ অসুৰৰ শক্তিৰে বনোৱা আছিল, যিটো পিন্ধিলে একটন সদায়ৰ বাবে অমৰ হৈ থাকিব আৰু সেই খাণ্ডৱখনক সি ৰাজ কৰিব পাৰিব। আৰু যেতিয়াই একটনে সেই তাজটো পিন্ধিবলৈ ধৰে তেতিয়াই খাণ্ডকৰ ৰক্ষক ছাজাম সেই ঠাইখিনিত উপস্থিত হয় আৰু একটনক মাৰি পেলায়, লগতে তাৰ সেই পাৱাৰটোকো শেষ কৰি পেলায়। আৰু তেতিয়াই সেই তাজটো সেইখিনি জাগাত বিলুপ্ত হৈ যায় আৰু মানুহবোৰেও সেই তাজটো বিচাৰিবলৈ ভয় কৰা হ'ল। আনফালে আমি দেখিবলৈ পাওঁ বহু বছৰৰ পিছত খাণ্ডৱত এখন চহৰ গঢ় লৈ উঠে আৰু সেই চহৰখনত ভাল মানুহ লগতে ক্ৰিমিনেল বিলাকো থাকিবলৈ ললে, কাৰণ এটাই, সেই তাজটো যি মানুহেই বিচাৰি পাব সেই মানুহটোৱে খাণ্ডৱৰ ৰজা হ'ব পাৰিব আৰু সেইবাবে ৰাতি দিনে তাত গুলীয়াগুলী চলি থাকে। আনফালে আমি দেখিবলৈ পাওঁ যে কেইজনমান মানুহে গাড়ী এখনত গৈ থাকে আৰু তেওঁলোকক আৰ্মি কেইজনমানে ৰখায়। তেতিয়া এজন ল'ৰাই সেই গাড়ীখনক আৰ্মিজনৰ পৰা উদ্ধাৰ কৰে, লগতে সুৰক্ষিত জাগা এটাত লৈ যায়, কাৰণ তেওঁলোক আৰ্কিঅলজি বিভাগৰ আৰু তেওঁলোকে বহু বছৰৰ পৰা সেই মেজিক থকা মুকুটটো বিচাৰি ফুৰে। আৰু ফাইনেলি তেওঁলোকে এখন ঠাই পায় আৰু সেই ঠাইখনত ছানবিন কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু তেওঁলোকে ভিতৰলৈ গৈ দেখিবলৈ পায় যে কিছুমান পৌৰাণিক লিপি সেই ৱালবিলাকত লিখা থাকে আৰু যেতিয়াই সেই লিপিবোৰ পঢ়ি তেওঁলোকে আগবাঢ়ে ফাইনেলি তেওঁলোকে সেই ব্লেক মেজিক থকা মুকুটটো দেখিবলৈ পায়। আৰু তেতিয়া তাই ভাবে যে এই মুকুটটোৰ কাৰণেই এই ৰাজ্যখনত ইমান কাজিয়া হৈ আছে আৰু অৱশেষত তাই মুকুটটো আনিবলৈ সক্ষম হয়। কিন্তু তেওঁলোকে নাজানে যে তেওঁলোকক বিচাৰি সেই গুণ্ডাবিলাক তেওঁলোকৰ ওচৰ পাইছে আৰু যেতিয়াই তাইক সেই মুকুটটো দিবৰ কাৰণে কয় তেতিয়াই তাই তলফালে চাই কিছুমান লিপি পঢ়িবলৈ আৰম্ভ কৰে আৰু যেতিয়াই তাই লিপিবোৰ পঢ়ে তেতিয়াই হঠাৎ মেজিকৰ নিচিনা এজন মানুহ আহি পৰে আৰু সেই মানুহজনে এটা এটাকৈ সেই সকলোবোৰ ক্ৰিমিনেলক মাৰি পেলায়। তেওঁ আন বেলেগ কোনো নহয়, খাণ্ডকৰ ৰক্ষক ছাজাম। তেওঁলোকে ছাজামক সকলোখিনি কথাই কয় যে কেনেদৰে সেই মুকুটটোৰ কাৰণে মানুহবোৰে কাজিয়া কৰি আছে আৰু ছাজামক তেওঁলোকৰ লগত ঘৰলৈ লৈ যায়। আনফালে আমি দেখিবলৈ পাওঁ সেই চহৰখনত ছুপাৰ পাৱাৰ এনালাইজ কৰা কিছুমান আৰু মানুহ আছে। এইজনৰ নাম হৈছে হকমেন। তেওঁলোকে নতুন নতুন এটা ছুপাৰ পাৱাৰৰ টিম ক্ৰিয়েট কৰে। এইজনীৰ নাম হৈছে চাইক্লন। তেওঁ ধুমুহাৰ গতিৰে সেই বদমাছবিলাকক আক্ৰমণ কৰে। তেওঁৰ নাম হৈছে এআই ৰোডষ্টেন আৰু এইজন হ'ল ডক্টৰ ফেইট। তেওঁ চকুৰ পলকতেই অদৃশ্য হৈ যাব পাৰে। তেওঁলোক সকলোকে এটা ৰিচাৰ্চ চেণ্টাৰলৈ মাতি লৈ অনা হয়
আৰু কেনেদৰে তেওঁলোকৰ পাৱাৰবিলাক ইউজ কৰিব সেইবিলাক কথা তেওঁলোকক অৱগত কৰায়। আনফালে আমি দেখিবলৈ পাওঁ শ্বাহজাহানে এটা সপোন দেখে যে কেনেদৰে একটনৰ লগুৱাবিলাকে তেওঁৰ পুতেকক আৰু তেওঁৰ মাকক মাৰি পেলাইছিল। আৰু হঠাৎ তেওঁ সাৰ পাই উঠি তেওঁ দেখিবলৈ পায় যে তেওঁৰ সন্মুখত এজন ল'ৰা থাকে আৰু এইজনেই সেইজন ল'ৰা যিজন ল'ৰাৰ মাকে তেওঁক ঘৰলৈ মাতি লৈ আহে সেই দুষ্টবিলাকক মাৰিবৰ বাবে। আনফালে আমি দেখিবলৈ পাওঁ সেই ল'ৰাজনৰ মাকে সেই মুকুটটোত থকা লিখনিবিলাক সেই মুকুটটো হিষ্টৰিকেলভাৱে এনালাইজ কৰে আৰু চায় যে সঁচাকৈ সেই মুকুটটোত কিনো এনেকুৱা লিখা আছে যাৰ কাৰণে মানুহবিলাকে সেই মুকুটটো আনিবলৈ সদায় মানুহবোৰে উত্ৰাৱল হৈ থাকে। আৰু সেই সময়খিনিতে শ্বাহজাহান আহি পায় আৰু তেওঁ সেই মানুহবিলাকক বিচাৰি ওলাবলৈ দিয়ে আৰু কয় যদি সেই মানুহজনক তেওঁ বিচাৰি ওলাই নিদিয়ে তেতিয়াহ'লে সি গৈ অকলে হ'লেও সেই মানুহজনক মাৰি পেলাব। আনফালে আমি দেখিবলৈ পাওঁ তেওঁ ল'ৰাজনক কিছুমান দুষ্কৃতিকাৰীয়ে আগুৰি ধৰে আৰু মাৰিবলৈ ধৰে আৰু তেতিয়া শ্বাহজাহান আৰু তেওঁৰ মাক আহি সেই দুষ্কৃতিকাৰীৰ পৰা সেই ল'ৰাজনক উদ্ধাৰ কৰে আৰু শ্বাহজাহানে সেই দুষ্কৃতিকাৰীবিলাকক শেষ কৰি পেলায়। আনফালে শ্বাহজাহানৰ এই কামবিলাক সেই ছুপাৰ পাৱাৰ থকা মানুহ কেইজনমানে চাই থাকে আৰু শ্বাহজাহানক সেই মানুহখিনিক মৰাৰ বাবে শাস্তি দিবলৈ আহে। কিন্তু তেওঁলোকে নাজানে যে শ্বাহজাহান সেই ঠাইখিনিৰ ৰক্ষক হয় আৰু এই সকলোখিনি কথা সেই ছোৱালীজনীয়ে তেওঁলোকৰ আগত অৱগত কৰে। লগতে সেই শক্তিটোৰ কথাও কয় যিটো শক্তিয়ে এই চহৰখনক ধ্বংস কৰি আছে। আৰু সেইখিনি কথা শুনাৰ পিছত সেই মানুহখিনিয়ে সেই মুকুটটো আনিবলৈ তেওঁৰ ঘৰলৈ যায়। আনফালে আমি দেখিবলৈ পাওঁ যে গুণ্ডা এজনে তেওঁলোকৰ ঘৰত অলৰেডি বহি তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে আৰু সেই ল'ৰাজনক মুকুটটোৰ বিষয়ে সোধে, কিন্তু ল'ৰাজনে সেই মুকুটটো তেওঁক নিদি তাৰ পৰা পলাই গুচি যায়। আনফালে এই সকলোখিনি কথা তেওঁৰ মাকক ফোন কৰি জনাই দিয়ে আৰু তেওঁৰ মাকে শ্বাহজাহান লগতে সেই টিমটো সেই ল'ৰাজনক আনিবলৈ ৰিকুৱেষ্ট কৰে, কাৰণ সেই ল'ৰাজনৰ ওচৰত আছে সেই মুকুটটো আৰু সেই মুকুটটো যদি এবাৰ তেওঁলোকৰ হাতত পৰে তেতিয়াহ'লে এই ৰাজ্যখন সৰ্বশেষ কৰি পেলাব। আনফালে আমি দেখিবলৈ পাওঁ যে সেই গুণ্ডাজনে সেই ল'ৰাজনক তেওঁলোক অহাৰ আগতে উঠাই লৈ গুচি যায় আৰু যেতিয়া তেওঁলোকে আহি ঘৰটো ছানবিন কৰে তেতিয়া সেই মুকুটটো দেখিবলৈ পায় আৰু লগে লগে সেই মুকুটটোলৈ সেই গুণ্ডাটোৰ ওচৰত যায় গুণ্ডাটোক মাৰিবলৈ, কিয়নো সেই গুণ্ডাটো ৰজা একটনৰ বংশধৰ আছিল। যেনেদৰে ৰজা একটনে এই মুকুটটোৰ বাবে জীয়াই আছিল এই গুণ্ডাটো এই মুকুটটোৰ বাবেহে আছে আৰু যদি এই মুকুটটো তাক দিয়া নাযায় তেতিয়াহ'লে সি সেই ল'ৰাজনক মাৰি পেলাব আৰু সেইবাবে সেই মাকজনীয়ে সেই মুকুটটো সেই গুণ্ডাটোক দি দিয়ে আৰু শ্বাহজাহানক তাক মাৰিবলৈ ইংগিত দিয়ে আৰু যেতিয়াই শ্বাহজাহানে তাক মাৰিবলৈ ওলায় তেতিয়াই সেই গুণ্ডাটোই এটা ৰাক্ষস ৰূপে পৰিণত হয় আৰু লগে লগে তাৰ পৰা নোহোৱা হৈ যায় আৰু লগে লগে সেই গুণ্ডাটোক বিচাৰি তেওঁলোকে তাক পিছা কৰে। অৱশেষত এখন ঠাই পায় যিখন ঠাইত সেই গুণ্ডাটো থাকে আৰু যেতিয়াই সেই গুণ্ডাটোক মাৰিবলৈ তেওঁলোকে আহে সেই গুণ্ডাটোৱে নিজৰ পাৱাৰেৰে সেই গাড়ীখন ধ্বংস কৰি পেলায় আৰু লগে লগে গুণ্ডাটোক মাৰিবলৈ সকলোৱে উঠি পৰি লাগে আৰু সকলোৱে নিজৰ পাৱাৰেৰে গুণ্ডাটোক মাৰিবলৈ চেষ্টা কৰে, কিন্তু গুণ্ডাটোক মাৰিবলৈ নোৱাৰে। আৰু ইপিনে আমি দেখিবলৈ পাওঁ আৰু গোটেই খাণ্ডৱ চহৰখনতে ৰাক্ষসৰূপী দেৱতাৰে ভৰ্তি হৈ গৈছে আৰু সকলো মানুহকে তেওঁলোকে খেদি ফুৰিছে আৰু সকলো মানুহে খাণ্ডৱৰ ৰক্ষক শ্বাহজাহানক মাতি আছে যাতে খাণ্ডৱ চহৰখন তেওঁ ৰক্ষা কৰে। আৰু ফাইনেলি শ্বাহজাহান উপস্থিত হয় আৰু সেই সকলোবোৰ গুণ্ডাক মাৰি পেলায়, লগতে সেই আচল গুণ্ডাটোকো সি সৰ্বশেষ কৰি পেলায় আৰু লগে লগে খাণ্ডৱ চহৰৰ মানুহবোৰে এটা নতুন জীৱন লাভ কৰে আৰু শ্বাহজাহানক ধন্যবাদ দিয়ে আৰু এনেদৰে শ্বাহজাহানে ৰিয়েল হিৰো হিচাপে খাণ্ডৱ চহৰখনক ৰক্ষা কৰে।